নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পলিচি ফাৰ্ম ইউটিউব চেনেলত। বন্ধুসকল, এয়া চাব পাৰিছে মোৰ কোয়েল বাৰ্ডৰ ফাৰ্ম এইখনে। তো ইয়াতে মুঠ আপোনাৰ 500মান কোয়েল বাৰ্ড উঠাইছিলোঁ। তো এতিয়া আপোনাৰ 480 পিছমান আছে চাগে, যিহেতু কেইটামান ওলাই গৈছে। সিহঁতে অলপ মানে ফুটা পালে অলপ যদি সিহঁতে ওলাব পৰা ব্যৱস্থা পায় ন, ডাইৰেক্ট ওলাই যাব বাহিৰত। তো সেইকাৰণে ভালকৈ ঘৰটো মানে চাৰিপিনে ভালকৈ বেৰ চেৰ দি ৰেডি কৰিব লাগে, যাতে সিহঁতে ওলাব নোৱাৰে। কোয়েলৰ চাইজ চাওক আপোনালোকে, 30 ডেজৰ কোয়েল, 30 দিনীয়া কোয়েল। ইয়া চাওক, একদম পূৰা মাংসৰ কাৰণে ৰেডি হৈ গৈছে। তো যদি কোনোবাই কণীৰ কাৰণে পুহিব বিচাৰে পুহিব পাৰে। ইয়াতে যিহেতু আপোনাৰ 480 পিছৰ ওপৰতে আছে, মই 250 পিছ কোয়েল বাৰ্ড চেল কৰি দিম। সোনকালে কণ্টেক্ট কৰক আপোনালোকে, ঠিক আছে। এনেকুৱা চাইজৰ কোয়েল কোনটো নাপায় সচৰাচৰ, ঠিক আছে। এতিয়া মই ইয়াতে আপোনালোকক এটা কথা কৈ দিম, সেইটো হ'ল যদি আপোনালোকে পোৱালি উঠায় তেতিয়াহ'লে সেই পোৱালিটো ডাঙৰ হওঁতে হওঁতে বহুতখিনি আপোনাৰ দানা খাই দিব, ফিড খাই দিব। তো সেইকাৰণে আপোনালোকে যদি এনেকুৱা চাইজৰ কোয়েল বাৰ্ড উঠায় তেতিয়াহ'লে আপোনালোকে 10ৰ পৰা 15 দিনৰ ভিতৰতে কণী পাই যাব। তো সেইকাৰণে আপোনালোকে এনেকুৱা কোয়েল উঠায়। তো মই 250মান কোয়েল চেল কৰি দি আছোঁ। ইয়াৰ পৰা 200মান মই ৰাখি দিম, ভাবিছিলোঁ গোটেইখিনি ৰাখি দিম। তাৰপিছত যিহেতু জানেই মই পোৱালি ছাপ্লাই দি থাকোঁ, আপোনালোকে পোৱালিবিলাক লৈ থাকে। চ' গোটেইখিনি পইচা ইয়াতে সোমাই গৈছে। চ' সেইকাৰণে ভাবি আছোঁ যে মানে অলপমান ৰাখি দিওঁ আৰু অলপমান আপোনালোকক দি দিম। চ' যদি আপোনালোকৰ কাৰোবাৰ লাগে, ভিডিঅ'টো ওচৰে পাজৰে চাই আছে মোৰ এই ভিডিঅ'টো, তেজপুৰ, নগাঁও, ঢেকীয়াজুলি বা ধৰি লওক গুৱাহাটী, পাঠশালা, নলবাৰী, বৰপেটা ৰোড, হাউলি, এনেকুৱা এইবিলাক ছাইডৰ পৰা যদি চাই আছে আপোনালোকে ভিডিঅ'টো, তেতিয়াহ'লে যদি ল'বলৈ ইচ্ছুক আছে আপোনালোকে ল'ব পাৰে। অনলি আপোনাৰ 250 পিছ বিক্ৰী কৰি দিম, অকল 250। আৰু যদি কোনোবাই একদম পূৰা 250 লয় তেতিয়াহ'লে অলপ ডিছকাউণ্ট হৈ যাব, 75কৈ পৰিব পাৰ পিচ। আৰু যদি কোনোবাই ধৰি লওক 50 পিচ বা 100 পিচ লয় তেতিয়াহ'লে প্ৰাইচটো আৰু অলপমান বাঢ়ি যাব। ত' আপোনালোকে ল'ব পাৰে, এনেকুৱা কোয়েল বাৰ্ড কিন্তু নাপায়, ঠিক আছে। মই গোটেইখিনি ৰাখি দিছিলোঁ। তাৰপিছত ৰাতি শুই শুই চিন্তা কৰিলোঁ যে ৰাখিটো দিছোঁ, সেইটো কাৰণেতো অসুবিধা নাই, কিন্তু মই যিহেতু পোৱালি ছাপ্লাই দি থাকোঁ, আপোনালোকে মোৰ পৰা পোৱালিবিলাক লৈ থাকে, বিভিন্ন ধৰণৰ পোৱালি। চ' এতিয়াতো পোৱালি আনিব লগা হ'লেতো পইচা লাগিব। চ' ভাবিলোঁ যে নাই, অলপমান ৰাখি দিওঁ আৰু অলপমান আপোনালোকক দি দিওঁ। সেইকাৰণে মই এই সিদ্ধান্তটো লৈছোঁ। চ' আপোনালোকে যদি ল'ব বিচাৰে কণ্টেক্ট কৰক, স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, 6001727150। মই একদম ক'লোঁ নহয়, মোৰ নিজৰ কাৰণে ৰাখিছিলোঁ পেৰেণ্টছখিনি। তো সেইকাৰণে মই এতিয়া আপোনালোকক দি আছোঁ, একদম পূৰা চাই লওক আপোনালোকে, ফুল এক্টিভ, দানা চানা খাই আছে। ইয়া চাওক, আৰু কোয়েলৰ চাইজটো চাওক আপোনালোকে। কোনোবাই ক'ব নেকি এই কোয়েল 30 ডেজৰ কোয়েল? চাওক 30 দিনৰ ভিতৰত কিমান এটা গ্ৰ'থ আহি গৈছে। আৰু আপোনাৰ 10ৰ পৰা 15 দিনৰ ভিতৰতে কণী লে কৰিব সিহঁতে, যিহেতু 45 ডেজত আপোনাৰ কণী ষ্টাৰ্ট হৈ যায় কোয়েল বাৰ্ডৰ পৰা। চ' আপোনালোকে ল'ব পাৰে। এয়া চাওক, এয়া বহুত আছে। তো মই এই ভিডিঅ'টো যিহেতু সন্ধিয়া মানত এৰি আছোঁ, আপোনালোকে ৰাতিয়ে পে'মেণ্ট কৰি দিব, মই কালি ৰাতিপুৱাই বাছত উঠাই দিম। তো আপোনালোকে কালিৰ ভিতৰতে পাই যাব এই কোয়েলখিনি। চ' যিকে নহওক, এয়া আছিল আজিৰ ভিডিঅ'টো। আৰু আপডেটবিলাক দি থাকিম, মই কি কি খুৱাই আছোঁ বা কেনেকুৱাকৈ মেইনটেনেঞ্চ কৰিব লাগে, তাৰপিছত কিমান দিনত সিহঁতে কণী লে কৰে, মই যিখিনি ৰাখি দিম। চ' সেইখিনি গোটেইখিনি আপডেট মই আপোনালোকক দি থাকিম। আৰু যদি মই পোৱালিবিলাক আনি থাকোঁ তেতিয়াহ'লে আপোনালোকেতো পোৱালিবিলাক পায়ে থাকিব, লোকেল হওক, লোকেল পাতিহাঁহ হওক। আৰু এতিয়াও লাগিলেও ল'ব পাৰিব আপোনালোকে লোকেল কুকুৰাৰ পোৱালি বা সোণালী কুকুৰাৰ পোৱালি, লোকেল পাতিহাঁহৰ পোৱালি। যদি কাৰোবাৰ লাগে 0 ডেজৰ পোৱালি, 1 দিনীয়া পোৱালি কণ্টেক্ট কৰিব পাৰে। আৰু কোয়েল বাৰ্ডৰ পোৱালিও দিয়া হৈ আছে, 10 দিনীয়া 20 দিনীয়া পোৱালি, কিন্তু আপোনাৰ কোৱান্টিটিটো বেছি ল'ব লাগিব। ধৰি লওক 200, 300, 400, 500, 1000, 2000 যিমান পাৰে আপোনালোকে ল'ব পাৰে কোয়েল বাৰ্ডৰ পোৱালি। কিন্তু বেছি দূৰ দূৰণিলৈকে পঠাব নোৱাৰি, মৰি যায় যিহেতু। আৰু যিহেতু বৰ্তমান গৰম, জানেই গৰমতো পোৱালি ছাপ্লাই কৰিব নোৱাৰি, বহুত দূৰ দূৰণিলৈকে মৰি যাব। চ' সেইকাৰণে ওচৰে পাজৰে যদি কোনোবাই চাই আছে, কোয়েল বাৰ্ডৰ পোৱালিও দিয়া আছে আৰু ইয়াৰ
তো মোৰ ইয়াৰে পৰা 250মান কোৱেল বিক্ৰী কৰি দিম, ডাঙৰ কোৱেল। কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব পাৰে। আৰু বাকী কোৱেল বাৰু পোৱালিটো লাগিলে ল'বই পাৰিব, 10 দিনীয়া পোৱালি, 20 দিনীয়া পোৱালি, একদম জিৰ' পোৱালি আপোনালোকে নল'ব। যিসকলে নতুন ফাৰ্মাৰ নতুনকৈ ষ্টাৰ্ট কৰিব বুলি ভাবি আছে, পাৰিলে এই মালটো উঠাব, পাৰিলে এই মালটো উঠাওক, ঠিক আছে। মানে ডাঙৰ চাইজৰ, তেতিয়াহ'লে আপোনালোকৰ প্ৰফিট হ'ব। মই ডাইৰেক্ট কৈ দিছোঁ 100% প্ৰফিট হ'ব। তো ভালে থাকিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ এই চেনেলটো বহুতে ভিডিঅ'বিলাক চাই থাকে, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। আৰু মই যিহেতু বহুত দিন পিছত আকৌ মানে ৰিটাৰ্ণ আহি গৈছোঁ, এতিয়া আপোনালোকৰ চিন্তা নাই, ভিডিঅ'বিলাক পাই থাকিব, ভিডিঅ'বিলাক এৰি থাকিম। তো ধন্যবাদ। জয় আই অসম।